নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ আহিছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি চৰকাৰী চাকৰিলৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল চৰকাৰী চাকৰিলৈ। তো ইয়াৰ পিছত অৰুণোদয় আঁচনিলৈ এখন গুৰুত্বপূৰ্ণ আপডেট আপোনালোকক প্ৰদান কৰিম। তো ইয়াতে লিখা আছে ৰাজ্যৰ 2 লাখ চৰকাৰী নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ। তো অসম চৰকাৰে নতুনকৈ প্ৰদান কৰিব 2 লাখ চৰকাৰী চাকৰি। তো এই বিষয়ত ইয়াতে কি লিখা আছে পঢ়ি আপোনালোকক বিতংভাৱে শুনাই দিছোঁ। তো ইয়াতে লিখা আছে সংশ্লিষ্ট বিভাগক খালী পদৰ সবিশেষ তথ্য দাখিলৰ নিৰ্দেশ ইতিমধ্যে প্ৰদান কৰিছে। 17 জুন তাৰিখৰ ভিতৰত দাখিল কৰিব লাগিব খালী পদৰ তথ্য। প্ৰতিটো বিভাগৰ জ্যেষ্ঠ সচিবলৈ নিৰ্দেশনা জাৰি। প্ৰতিটো পদৰ বিপৰীতে উল্লেখ কৰিব লাগিব নডেল বিভাগৰ নাম। খালী পদৰ তথ্য উপলব্ধ হ'লে আৰম্ভ হ'ব নিযুক্তি প্ৰক্ৰিয়া। 2 লাখ নিযুক্তিৰ বাবে ইতিমধ্যে গঠন হৈছে টাস্ক ফ'ৰ্চ। মুখ্য সচিবৰ অধ্যক্ষতাত গঠন এই টাস্ক ফ'ৰ্চ। টাস্ক ফ'ৰ্চৰ পৰামৰ্শ অনুসৰি কৰ্মচাৰী খ বিভাগৰ নিৰ্দেশনা জাৰি। তো অসম চৰকাৰে অতি শীঘ্ৰেই প্ৰদান কৰিব 2 লাখ চৰকাৰী চাকৰি। ইতিমধ্যে আৰম্ভ কৰিছে চৰকাৰী চাকৰি প্ৰদানৰ কাম। তেতিয়া আপোনালোকক দিবলৈ আহিছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল মহিলাসকলৰ বাবে। তো মহিলাসকলৰ বাবে ইয়াতে লিখা আছে চাহ জনগোষ্ঠীৰ গৰ্ভৱতী মহিলাক পুষ্টি আৰু উন্নত স্বাস্থ্যৰ বাবে 15,000 টকাকৈ প্ৰদান। অসম চৰকাৰে চাহ বাগিচাৰ মহিলাসকলৰ বাবে আৰম্ভ কৰিছে এক বিশেষ আঁচনি। এইখন আঁচনিৰ জৰিয়তে ইতিমধ্যে লাখ লাখ মহিলাসকলে 15,000কৈ টকাৰ আৰ্থিক সাহায্য লাভ কৰিছে। তো যিসকল চাহ বাগিচাৰ গৰ্ভৱতী মহিলাই এইখন আঁচনিত আবেদন কৰা নাই, সেইসকলে যদি আবেদন কৰে তেন্তে 15,000কৈ টকাৰ আৰ্থিক সাহায্য লাভ কৰিব। যিসকল মহিলাই আঁচনিখনত আবেদন কৰিব বিচাৰে অনুগ্ৰহ কৰি এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব, তেন্তে ইয়াৰ নেক্সট ভিডিঅ'ত আবেদন প্ৰচেছ সম্পৰ্কে জনাই দিম। তেতিয়া আপোনালোকক দিবলৈ আহিছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। অৰুণোদয় আঁচনিলৈ এনেকুৱা এক বিশেষ আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। ইয়াতে লিখা আছে আগষ্ট মাহৰ পৰা ৰাইজে অসম চৰকাৰৰ সকলো আঁচনিৰ সুবিধা পূৰ্বৰ দৰে নিয়মীয়াকৈ লাভ কৰিব। তো ইয়াতে উল্লেখ কৰা অনুযায়ী অসম চৰকাৰে অহা আগষ্ট মাহৰ পৰা চৰকাৰী আঁচনিৰ ধন প্ৰদান কৰিব। অৰুণোদয় আঁচনিৰ লগতে যিবোৰ চৰকাৰী আঁচনিৰ টকা এতিয়ালৈকে হিতাধিকাৰীসকলে লাভ কৰা নাই, সকলো আঁচনিৰ টকাই কিন্তু অহা আগষ্ট মাহৰ পৰা অসম চৰকাৰে প্ৰদান কৰিব বুলি এক বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো ধন্যবাদ।